নমস্কাৰ বৈকম মই জিনুমণি বৰুৱা আজি সমগ্ৰ অসমত আমি মেডাম মেফি উদযাপন কৰিবলৈ লৈছো মই অকল আহোম তাই বুলি নকওঁ আজিকালি মেডাম মেফি আমি সমূহ অসম ৰাইজে একত্ৰিত হৈ একেলগে মেডাম মেফি উদযাপন কৰো আৰু এটো সকলোতকৈ ভাল খবৰ আমাৰ সৰকাৰি বন্ধ 31 জানুৱাৰী দিনা মেডাম মেফিৰ বাবে বন্ধ ঘোষণা কৰা হৈছে মে মানে অৰ্থটো কবলৈ গলে যদিও মই তাই আহোম সম্প্ৰদায়ৰ এগৰাকী সভান্ত পৰিয়ালৰ কন্যা মই কিন্তু বৰ ধুনিয়াকৈ তোমালোকক বিক্লেখন কৰিব নোৱাৰিলো মই আজি তোমালোক অহাৰ কাৰণে দুলাইন কবলৈ লৈছো মে মানে আসলতে পূজা পাতল কৰি প্ৰকৃতিৰ লগত মিলি যোৱা দাম হৈছে আমি মৃতকসকলক উচ্চাৰণ কৰি দাম বুলি তেওঁলোকক নিমন্ত্ৰণ কৰো মেডাম মেফিত ফি হৈছে আমি তেওঁলোকক দেৱ দেৱতাসকলক নিমন্ত্ৰণ কৰি মেডাম মেফি আমি উপৰি পুৰুষ যিসকলে আমাক আজি এৰি থৈ গল তেওঁলোকক একত্ৰিত হৈ আমি সংযোজন কৰো আত্মাৰে যাতে তেওঁলোক যতেই আছে ততে তেওঁলোক শান্তিত থাকক আৰু এই এদিন আমি আহোম স্বৰ্গদেউৰ দিনৰ পৰাই এই পূজা পাতবিলাক কৰি থকা হৈছে আৰু বিশেষকৈ আগতে মৈদাম বিলাকত যত আমি আহোম মানুহবিলাকে আসলতে আমি মৈদাম দিয়া হয় এই মৈদাম বিলাকত আমি এই মেডাম মেফি উদযাপন হৈছিল সময় আহ্বানৰ কৰ্মে সময় গতিশীল কৰ্মে আমি আগবাঢ়িলো মেডাম মেফিবোৰ সকলো ৰাইজক দেখুৱাবৰ কাৰণে আজিকালি বৰ সুন্দৰকৈ এই মেডাম মেফি উদযাপন কৰা হয় তাই ভাষাৰে আমি এখন ধুনিয়া পূজা হয় আৰু পূজাৰ আগত আমি নিজৰ জাতীয় সাজ পোছাক পিন্ধি আমি এখন মেহেঙা বনাও মেহেঙাটো কেনেকৈ বনাও বৰ ধুনিয়াকৈ বাঁহডালেৰে কাটি কোমলকৈ মই তোমালোকক ছবি পঠাই দিম চাবা আৰু তাৰ পাছত কলগছৰ আগবিলাকৰে ধুনিয়াকৈ মিলাই লৈ এখন মেহেঙা এনে সৰু লৰা ছোৱালীয়ে দেখিলে এখন কি বুলি চাং বনাইছে বুলিহে সুধিব বৰ ধুনিয়াকৈ আমাৰ পণ্ডিত বিলাকে আহোমৰ এখন বনাই দিয়ে আৰু কলপাতত সজাই দিয়ে কণী বৰা চাউল মাটিমাহ আৰু সবতকৈ ৰখাল যিটো হাঁস পানী কয় ঘৰুৱাত বনোৱা আৰু তেওঁলোকৰ কাৰণে সজাই দিয়ে আৰু লগে লগে ইমান সুন্দৰ হয় পূজাখনত অকল আমি যে পুৰুষসকলক মেডাম মেফিত উৎসৰ্গা কৰিছো এই নহয় পুৰুষ মহিলাক সকলোকে কৰো কাৰণে মাইকী কুকুৰা আৰু মতা কুকুৰা লওঁ মতা কুকুৰা আৰু মাইকী কুকুৰা যেতিয়া সবে হাতে হাতে লৈ আমাৰ জীৱিত অৱস্থাত কুকুৰাটো ধুনিয়াকে ধৰি আমি তাই ভাষাৰে তেওঁলোকক প্ৰাৰ্থনা কৰো এডাল সৰু আম খৰিৰে লৈ হাতত তাৰ পাছত কুকুৰাটো চাবা নিজে নিজে টোপনি যোৱা নিচিনা হয় মন্ত্ৰ শুনাৰ পাছত সেই কুকুৰাটো ধুনিয়াকৈ তাক আকৌ মৃতক উৎসৰ্গা কৰাৰ পিছত মাৰি তাক অকল নিমখ দি ভাজে তেল আৰু হালধি নাথাকে কোনো মছলা আৰু লগে লগে গাহৰি মাংস বনায় আৰু সেই ৰহি বা হাঁস তেওঁলোকক দি তাই ভাষাৰে তেওঁলোকক আগবঢ়াই দিয়ে যে তোমালোক এতিয়া ভাত কাপোৰৰ অভাৱত আমি পৃথিৱীৰ পৰা পঠিয়াই দিয়া নাই প্ৰকৃতিৰ নিয়ম অনুসৰি তোমালোক আমাক এৰি গুচি গলা যতে আছা তোমালোকে আমাক আশীৰ্বাদ কৰা আৰু আমি যেতিয়া সেৱা লম মেডাম মেফিত তেতিয়া আমি ওপৰলৈ সেৱা কৰো আঠুকাৰি কাৰণ তেওঁলোক আমাৰ স্বৰ্গত আছে
তেওঁলোক স্বৰ্গৰ বাসিন্দা সেইকাৰণে তেওঁলোকক নিমন্ত্ৰণ কৰো আশীৰ্বাদ বিচাৰো ওপৰলে আঠুকাৰি ওপৰলে আমি নৰ্মেলি যেনেকে প্ৰাৰ্থনা কৰো আশীৰ্বাদ লওঁতে তলত সেৱা কৰো এই নহয় আমি ওপৰলে কৰো আৰু মই এতিয়া তাও ভাষাৰ আশীৰ্বাদ বিলাক আগতে কৈছো যদিও আহোম সম্প্ৰদায়ৰ হয় মই ইমান ভালকে নাজানো সময় অভাৱ বুলি নহয় অসমীয়া মানুহবিলাক আহোমবিলাক অলপ ধুদৰ পছলা হৈছেতো সেইকাৰণে শিকিবলে চেষ্টা কৰি আছো সেইকাৰণে মই প্ৰথমতে কৈছিলো বয়কম মানে নমস্কাৰ মই আজি সদৌ অসমবাসীলে নমস্কাৰেৰে আজি মেডাম মেফিৰ সকলোখিনি কব নাজানিলো কবলে আগবাঢ়ি আছো সকলো মেডাম মেফিত ৰে আমাক আনন্দিত কৰক স্বৰ্গত থকা সকলো আশীৰ্বাদ কৰক আৰু আমি যেতিয়া এই মেডাম মেফিটো ঘৰত আহোম সকলে পূজা কৰো তেতিয়া আমি কওঁ দামক দিয়া বা চুকত দিয়া আমি যেনেকে ঘৰত নামঘৰত প্ৰাৰ্থনা কৰো বুট মগু দি যেনেকে মেডাম মেফিত আমি সজাই দিছো তেনেকে বিহু পৰ্বণত আমি ঘৰত এটা চুকত জেগাই আছে হেতুত কোনো নগছে নামঘৰ নিচিনাকে সুন্দৰকৈ থৈ দিও কাহৰ বানবাটি বা পাটি বাটিত হে হাজ দিও আৰু মাংসত গাহৰি মাংস মুৰ্গী মাংস আৰু হুকুটা পাত তেওঁলোকে ভাজি দিয়ে কিবা অৰ্থটো মই ভালদৰে নাজানো আগতে কৈছো আৰু তেতিয়া ঘৰত দিয়া বিলাকক বছৰেকত যেতিয়া পিতৃ মাতৃক মাতো তেতিয়া আমি হেয়া দামক দিয়া কওঁ আজি মই মেডাম মেফিৰ বিষয়ে বেছি নাজানো এটাই জানো চাও মানে শ্ৰী আৰু নাং মানে শ্ৰীমতী এতিয়া মোৰ নামটো ধৰক নাং জিনুমণি বৰুৱা আমি তেনে ধৰণে কোৱা হয়